নমস্কাৰ স্বাগতম জনাইছোঁ নিডিড একাডেমি ইউটিউব চেনেললৈ মই ৰূপুল আমিন। আমি আলোচনা কৰি আছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 1 আৰু ইয়াৰ এক্সাৰচাইজ নম্বৰ 1.3 বিষয়ে। ইতিমধ্যে আমি 1ৰ পৰা কুৱেশ্যন নম্বৰ 5 লৈকে ডিছকাছ কৰিছোঁ। আজিৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 6ৰ পৰা আগলৈকে আমি ডিছকাছ কৰি যাম। তো চোৱা, পোনপ্ৰথমে ইয়াতে কি কোৱা হৈছে যে যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য কোনো সাধাৰণ উৎপাদক নাই, তেনেহ'লে পি বাই কিউৰ কিউ নট ইকুৱেল টু 0 আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃত পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা। কিউৱে কিউ ধৰ্ম সিদ্ধ কৰিছে বা সিদ্ধ কৰিব অনুমান কৰিব পাৰিবা নাই। মানে কথাটো এনেকুৱা, আমি যদি এটা নাম্বাৰ এনেকৈ লওঁ যে 36 ডিভাইডেড বাই 100, অ'কে, এটা নাম্বাৰ এনেকৈ লৈছোঁ যে 256 ডিভাইডেড বাই সাপ'জ 400, নাইবা আমি যদি এনেকৈ লওঁ যে 11 ডিভাইডেড বাই 8, এইকেইটা নাম্বাৰক যদি আমি হৰণ কৰোঁ, হৰণ কৰিলে আমি কি পাম? গৈ কিনে ভাগ 0 পাম। তো লাগিলে চোৱা, ইয়াতে আমি যদি 36ক যদি আমি 100ৰে ডিভাইড কৰোঁ, তেতিয়াহ'লে কেইবাৰ যাব? এবাৰো নাযায়, দশমিক দিয়াৰ লগে লগে ইয়াতে 0। এতিয়া 3বাৰ যাব, 3বাৰ গ'লে কিমান আহিব? 300। বাকী থাকিব কিমান ইয়াতে? 60, আৰু এটা 0 ধৰিলে 6 টাইম, তেতিয়াহ'লে ইয়াতে কিমান আহিব? 600, ভাগে কিমান থাকিব? 0। এইটোক যদি আমি চাব যাওঁ 256, ইয়াক যদি আমি 400ৰে হৰণ কৰোঁ, নাইবা 40ৰে কৰিব পাৰা, ছাপ'জ 40ৰে হৰণ কৰোঁ, তেতিয়াহ'লে 40ৰে হৰণ কৰিলে আমি কেনেকুৱা পাম? প্ৰথমে কেইবাৰ যাব? 6বাৰ যাব। 6বাৰ গ'লে কিমান? 6 4 গুণ 24, যে 6 4 গুণ 24, আৰু এটা 0 আছে, বাকী থাকিল কিমান ইয়াতে? 6, ইয়াতে থাকিল কিমান? 1। তো এইবাৰ ইয়াতে দশমিক বহাই দিয়াৰ লগে লগে ইয়াতে কিমান আহিব? 0। 0 আহিলে এতিয়া কিবাৰ যাব? এতিয়া যাব কিবাৰ? 4বাৰ। 4বাৰ গ'লে 4 4 গুণ কিমান আহিব? 16, হাতে থাকিব কিমান? বাকী থাকিব কিমান? 0। এইটোক যদি আমি চাওঁ যে 8ৰে যদি আমি 11ক হৰণ কৰোঁ, তেতিয়াহ'লে চোৱা, ইয়াতে একবাৰ যাব, একবাৰ যোৱাৰ লগে লগে 8, বাকী থাকিব কিমান ইয়াতে? 3, দশমিক দিলে ইয়াতে কি আহিব? 0। এতিয়া কেইবাৰ যাব? এতিয়া কেইবাৰ যাব? এতিয়া যাব কিবাৰ আমাৰ? এতিয়া যাব 3বাৰ। 3বাৰ গ'লে 8 3 গুণ কিমান আহিব? 24, বাকী থাকিব কিমান ইয়াতে? বাকী থাকিব 6। তো এটা 0 ধৰি ল'লোঁ, তেতিয়াহ'লে আকৌ কেইবাৰ যাব? এতিয়া চাবলৈ গ'লে কিমান আছিল? 8 8 গুণ 64, তেতিয়াহ'লে 7বাৰ যাব। 7বাৰ গ'লে কিমান আহে? 7 7 গুণ 49, 7 9 গুণ 7 8 গুণ 56 বা 56 আহে, বাকী যাব কিমান? 4। এতিয়া 0 ধৰি ল'লে কিমান কেইবাৰ যাব? 5বাৰ। 5বাৰ গ'লে কিমান? 40, বাকী কিমান আহিল? 0। তো এতিয়া ইয়াতে এটা বস্তু লক্ষ্য কৰিবা, ইয়াতে যদি আমি 100ক, ইয়াতে এই নাম্বাৰকেইটাক যদি আমি চাব যাওঁ, যে ইয়াতে এইখিনি বস্তু আছিল, এইখিনিক আমি আগতে সৰু কৰি লৈছোঁ। চ' এইখিনি নাম্বাৰ তোমালোকে এটা বস্তু ইয়াতে লক্ষ্য কৰিবা, ইয়াতে কমন কি আছে? ইয়াতে চাবা, আমি যদি 100ক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ, কি পাম? 2 যাব কেইবাৰ? 50বাৰ। আকৌ 2 যাব কেইবাৰ? ইয়াতে 2 যাব 25বাৰ। এতিয়া 5 যাব কেইবাৰ? 5বাৰ। 40 কৰা, 40ক উৎপাদক বিশ্লেষণ কৰিলে, মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কি আহিব? 2 যাব কেইবাৰ? ইয়াতে 20বাৰ। আকৌ 2 যাব কেইবাৰ? 10বাৰ। 2 যাব কেইবাৰ? 5বাৰ। ইয়াতে আমি 8ক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ, 2 যাব কেইবাৰ? 4বাৰ। 2 যাব কেইবাৰ? 4বাৰ। 2 যাব কেইবাৰ? 2বাৰ। অ'কে, তাৰমানে যেতিয়া কোনো এটা হৰৰ বা কোনো এটা সংখ্যাৰ মৌলিক উৎপাদীকৰণত কেৱল 2 আৰু 5 নাইবা 2 আৰু 5 দুয়োটাই, যে আমি এনেকৈ লিখিম যে যদি হৰটোৰ মৌলিক উৎপাদীকৰণত কেৱল 2 বা 5, 2 বা 5 বা 2 আৰু 5, মানে কেৱল যদি 2 থাকে তথাপি ভাগে গৈ কিনে 0 হ'ব, কেৱল যদি 5 থাকে তথাপি ভাগে গৈ কিনে 0 হ'ব, যদি 2 আৰু 5 দুয়োটাই থাকে তথাপি ভাগে গৈ কিনে 0 হ'ব। মানে যিকোনো এটা নাম্বাৰক আমি যদি চাওঁ, যে ছাপ'জ এনেকুৱা আমি এটা নাম্বাৰ লৈছোঁ যে 13, এইটোক যদি আমি 25ৰে হৰণ কৰোঁ, তো চাবা 25টো নাযায়, ইয়াতে দশমিক দিয়াৰ লগে লগে ইয়াতে 0, তো কিবাৰ যাব? 5বাৰ। 5বাৰ গ'লে কিমান আহিব? 125, থাকিব কিমান ইয়াতে? ইয়াতে থাকিব 5, এটা 0 ধৰি ল'লে কিবাৰ যাব? 2বাৰ। 2বাৰ গ'লে কিমান আহিব? 50, তো ভাগে কিমান পালোঁ? 0। আৰু 25ক যদি আমি উৎপাদক বিশ্লেষণ কৰিম, তেতিয়াহ'লে 25ত কি হ'ব? 5 যাব কেইবাৰ? 5বাৰ। তেতিয়াহ'লে আমি ক'ব পাৰিম, যদি সেই সংখ্যাটো উৎপাদক বিশ্লেষণ কৰিলে, মানে যিটো তলত থাকে এইটো সংখ্যা বা এইটো সংখ্যা বা এইটো সংখ্যা,
এই সংখ্যাটো যদি আমি হৰণ কৰোঁ বা মৌলিক উৎপাদক বিশ্লেষণ উলিয়াওঁ তেতিয়াহ'লে হয় 2 থাকিব লাগিব নহ'লে 5 থাকিব লাগিব নহ'লে 2 আৰু 5 দুটা থাকিব লাগিব 2 আৰু 5ৰ বাহিৰে যদি 3 আহে নাইবা 7 আহে নাইবা 11 আহে তেতিয়া কিন্তু গৈ কিনে ইয়াৰ ভাগশেষ আমি কেতিয়াও 0 নাপাম ভাগশেষ নন ইয়াতে কি হ'ব 0 আহিয়ে থাকিব ওকে তেতিয়াহ'লে আমি লিখিম যদি হৰটোৰ মৌলিক উৎপাদীকৰণত কেৱল 2 বা 5 বা 2 আৰু 5 থাকে তেন্তে পরিসমাপ্তি হব তেন্তে পরিসমাপ্তি বা পরিসমাপ্ত হব ওকে সো এটা ছিল আমার কোশ্চেন নাম্বার 6 নেক্সট আমি চাম কোশ্চেন নাম্বার 7 7ত কি কৈছে যে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃত অবিৰত আৰু অপুনৰাবৰ্তী ইয়াতে আমি ইচ্ছামতে যিকোনো তিনিটা লিখি দিলে হ'ল আমাৰ ইয়াতে ধৰাবন্ধা কোনো নিয়ম নাই তোমালোকে সাপোজ এনেকৈ লিখিব পাৰা যে সলিউশন এটা লিখি দিলা সাপোজ এনেকৈ যে 0 পয়েন্ট কি লিখিম সাপোজ যে 120 ডট এনেকৈ লিখি দিলা কি কৈছে দশমিক বিস্তৃত অবিৰত অপুনৰাবৰ্তী মানে অপৰিসমাপ্ত আৰু অপুনঃপুনিক মানে এইটো গৈ কিনে কি হ'ব যে শেষ নহ'ব এইটো গৈ থাকিব এনেকৈ কোৱা হৈছে কিন্তু এটা বস্তু চোৱা ইয়াত যদি আমি এইটো এনেকৈ লিখোঁ এইটো লিখিলে আমি এইটো কি লিখিব পাৰিম 0.120 মানে এই তিনিটা সংখ্যা ৰিপিট হৈ আছে গতিকে এনেকুৱা সংখ্যা আমি লিখিব নোৱাৰিম ইয়াতে আমি কেনেকৈ লিখিব লাগিব সাপোজ তুমি এনেকৈ লিখি দিব পাৰা যে 0.01 বা দুটা 01 সাপোজ ইয়াতে এটা 0 দি দিছোঁ আকৌ তিনিটা 01 ডট এনেকুৱা বা 2 নম্বৰত বেলেগ এটা লিখি দিয়া ইয়াতে 0.2 লিখা 2 আকৌ ইয়াতে 2 দিয়া আকৌ ডাবল 0 দিয়া ইয়াতে আকৌ 2 দিয়া আকৌ তিনিটা 0 দিয়া আকৌ 2 দিয়া ডট এনেকৈ লিখা নাম্বাৰ 3 চোৱা এনেকৈ 0 ইয়াতে লিখা সাপোজ 3 দি এটা 0 3 দি দুটা 0 3 দি তিনিটা 0 3 দি চাৰিটা 0 এনেকৈ আহিব ওকে সো এটা হৈ যাব আমাৰ কোশ্চেন নাম্বাৰ 7 সমাধান এতিয়া নেক্সট চাম আমি কোশ্চেন নাম্বাৰ 8ত কি কৈছে যে 5/7 আৰু 9/11 মাজৰ তিনিটা ভিন্ন অপৰিমেয় সংখ্যা লিখা অপৰিমেয় সংখ্যা আমি ইয়াতে লিখিব লাগে তো আমি প্ৰথমে এনেকৈ চাম যে 5/7 the solution 5/7 আৰু এটা কিমান আছে 9/11 এতিয়া 5ক যদি আমি 7 এৰে ডিভাইড কৰোঁ কেইবাৰ যাব এটা দশমিক দিয়াৰ লগে লগে ইয়াতে 0 এটা কিবাৰ যাব 7 বাৰ গ'লে কিমান আহিব 49 বাকি থাকিব কিমান 1 এতিয়া 0 এটা ধৰি ল'লে কিবাৰ যাব একবাৰ গ'লে কিমান আহিব 7 বাকি থাকিল কিমান 3 এইখিনি থাকক 9ক যদি আমি 11 এৰে ডিভাইড কৰোঁ কিমান পাম এটা দশমিক দিয়াৰ লগে লগে ইয়াতে 0 কিবাৰ যাব 8 বাৰ গ'লে কিমান আহিব 88 বাকি থাকিব কিমান 2 0 ধৰি ল'লে কিবাৰ যাব একবাৰ তাৰ মানে কিমান আহিব 11 বাকি থাকিব কিমান 9 তাৰ মানে ইয়াৰ পৰা আমি পাই আছো যে 0.71 আৰু ইয়াৰ পৰা আমি পাই আছো 0.81 মানে 71 আৰু 81 মানে 71 আৰু 81 ৰ মাজৰ যিকোনো আমি অপৰিমেয় সংখ্যা লিখি দিলে আমাৰ এনসাৰ হৈ যাব সো আমি এনেকৈ লিখিম সো therefore 5/7 আৰু 9/11 ৰ মাজত যে 9/11 ৰ মাজৰ যিকোনো মানে যিকোনো কিনো কাৰণ এনেকুৱা নহয় যে ইয়াৰ মাজত তিনিটাই পৰিমেয় সংখ্যা আছে ইয়াত আমাক তিনিটা উলিয়াব দিছে কিন্তু তিনিটাই নহয় অসীম সংখ্যক অপৰিমেয় সংখ্যা আছে তুমি জানো ইয়াতে কিমান আছে যে মাজৰ যিকোনো তিনিটা অপৰিমেয় সংখ্যা হ'ল যিকোনো তিনিটা অপৰিমেয় সংখ্যা হ'ল এটা আমি কিমান লিখিম ইয়াতে 71 আছে তো 71তকৈ বঢ়াই দিয়া নাম্বাৰ 1ত 72 লিখি দিয়া 72 দি এটা 0 72 দি দুটা 0 72 লিখি তিনিটা 0 72 লিখি চাৰিটা 0 ডট এনেকৈ লিখিম নাম্বাৰ 2 তেতিয়া দি দিয়ে 73 এটা 0 73 দুটা 0 73 তিনিটা 0 ডট নাম্বাৰ 3 লিখা এতিয়া 74 লিখি দিয়া 0.74 এটা 0 74 দুটা 0 74 তিনিটা 0 ডট এনেকৈ লিখি দিয়া এতিয়া ইয়াতে কথাটো হ'ল যে ইয়াতে আমাৰ যিখিনি আমি লিখিলোঁ ইয়াতে যে এই কেইটাৰ বাহিৰেও আমি আৰু লিখিব পাৰিম 75 76 77 78 79 80 আমি এনেকৈ লিখিব পাৰিম সো ইয়াতে মই এইকেইটা লিখি দিছোঁ হয়তো আমাৰ ক্লাছ টিচাৰে বেলেগ লিখি দিব পাৰে হা তো কোনো সমস্যা নাই তো লিখিলেই হ'ল ইয়াতে কোনো ভুল নহ'ব কিন্তু আমি 71তকৈ কম আৰু 81তকৈ বেছি আমি লিখিব নোৱাৰিম এতিয়া চোৱা নেক্সট কোশ্চেন নাম্বাৰ 9ত কি কোৱা হৈছে কোশ্চেন নাম্বাৰ 9টো আছিল এইটো এক্সাৰচাইজৰ লাষ্ট কোশ্চেন
আমি ইয়াৰ পিছত নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 1 পৰা মানে এক্সাৰসাইজ 1.4 ৰ বিষয়ে আমি আলোচনা কৰিম সো তোমালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা আৰু কিবা সমস্যা হ'লে এটলিষ্ট এটা কমেন্ট কৰি জনাবা তোমালোকে সমস্যা হ'লে জনাবা নাইবা সমস্যা নহ'লে জনাবা ভিডিঅ'টো চাই কেনে লাগিল কমেন্ট কৰি জনাবা হা এতিয়া চোৱা এটা যদি এই গোটেইখিনি বস্তু যদি তোমালোকৰ নোটছ লাগে তোমালোকে এটা কাম কৰিবা যে 9101211030 এইটো নম্বৰত হোৱাটছআপ আছে তোমালোকে এইটো নম্বৰত হোৱাটছআপ কৰি কিনে তোমালোকে এই গোটেই পিডিএফখিনি ল'ব পাৰিবা যদি পিডিএফখিনি লাগে তেতিয়া তোমালোকে এইটো হোৱাটছআপ নম্বৰত কমেন্ট কৰি মেছেজ কৰিবা আৰু কোনটো চেপ্টাৰৰ নোটছ লাগে বুলি তুমি লগে জনালে আমি এইখিনি নোট তোমালোকক পঠাই দিম ওকে সো এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 9ত কি কৈছে কুৱেশ্যন নম্বৰ 9ত কৈছে তলৰ সংখ্যাকেইটা পৰিমেয় আৰু অপৰিমেয় হিচাপে চিনাক্ত কৰা বা শ্ৰেণী বিভাজন কৰা পৰিমেয় তো দিছো পৰিমেয়ক আমি এনেকৈ টিক মাৰ্ক দিছো অপৰিমেয়ক আমি এনেকৈ ক্ৰছ মাৰ্ক দিম তো নাম্বার 1 যেটো আছে নাম্বার 1 টু অপরিমেয় ওকে নাম্বার 1 টু অপরিমেয় নাম্বার 2 টু কি হবো তে নাম্বার 2 টু কি হবো নাম্বার 2 টু সোয়া 200 কিমান আছে 25 225 মানে কিমান আছিল আমাৰ যে 225 এটাকে আমি উৎপাদক বিশ্লেষণ কৰিলে কিমান আহিব প্ৰথমে 9 আমি 3 ডিভাইড কৰিব পাৰিম 3 যাব কিবাৰ 21 মাজত 7 বাৰ বাকি থাকিলে 15 মাজত কিবাৰ যাব 5 বাৰ আকৌ ইয়াতে 3 যাব কিবাৰ 2 বাৰ 3 যাব কিবাৰ 3 দুগুণ 6 বাকি থাকিলে 1 15 15 মাজত কিবাৰ 5 বাৰ এতিয়া ইয়াতে 5 যাব কিবাৰ 5 বাৰ তাৰ মানে ৰুট ওভাৰ 2 টু 5 ক আমি লিখিব পাৰি যে 3 স্কয়াৰ ইনটু 5 স্কয়াৰ তাৰ মানে আমি এটো 15 স্কয়াৰ বুলি লিখিব পাৰি 15 স্কয়াৰ 3 5 গুণ 15 স্কয়াৰ ৰুট কেনসেল কিমান আহিব 15 গতিকে এটো কি হ'ব পৰিমেয় হৈ যাব যে পৰিমেয় নেক্সট নম্বৰ যেটো 3 আছে এটো কি হ'ব পৰিমেয় হ'ব কিয় পৰিমেয় হ'ব কিয়নো এটোক আমি ডাইৰেক্ট এনেকৈ ইয়াৰ তলত আমি যদি এনেকৈ 1 ৰ পিছত কেটা 0 পইণ্টৰ পিছত কেটা ডিজিট আছে 4টা সো 1 ৰ পিছত 4টা 0 দিলে এটো আমাৰ কি হ'ব যে ভগ্নাংশকৰ হৈ যাব তেতিয়া এটো পৰিমেয় হৈ যাব নেক্সট যেটো আছে 4 নম্বৰ যেটো আছে এটো আমাৰ কি হ'ব পৰিমেয় হ'ব কাৰণ এনেকুৱা ধৰণৰ ইয়াতে কি আছে 478 ৰিপিট হৈ আছে এনেকুৱাকৈ আমি p বাই q ৰূপত প্ৰকাশ কৰিছিল আৰু যিবোৰক p বাই q ৰূপত প্ৰকাশ কৰিব পাৰি এইবোৰকে পৰিমেয় বুলি কোৱা হয় নেক্সট নম্বৰ 5 0 আছে এটো অপৰিমেয় কিয়নো এটা 0 দুটা 0 তিনিটা 0 চাৰিটা 0 এনেকুৱা আছে গতিকে এটো কি হ'ব অপৰিমেয় ওকে অপৰিমেয় তাৰ মানে এটো পৰিমেয় এইটো অপৰিমেয় আৰু এইটো অপৰিমেয় বাকিটা কি আছে পৰিমেয় সো এটা আছিল আমাৰ কুৱেশ্যন নম্বৰ 9 ৰ সমাধান ওকে সো ভিডিওটো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছো লগতে নিশ্চয় এটা কমেন্ট কৰি জনাব বুলি আশা ৰাখিছো থ্যাংক ইউ